জয়পুৰক কিয় গোলপীয়া চহৰ বুলি কোৱা হয় জানেনে আপোনালোকে? 1876 চনত ৱেলছৰ ৰাজকুমাৰক আদৰিবলৈ গোটেই চহৰখন গোলপীয়া ৰং কৰা হয়। গোলপীয়া ৰঙৰ অৰ্থ হ'ল আতিথ্য, আৰু তেতিয়াৰ পৰাই কেতিয়াও জয়পুৰে নিজৰ ৰাজকীয় মনোমোহাতা হেৰুওৱা নাই। হাৱা মহলৰ পৰা এম্বাৰ ফৰ্টলৈকে ইয়াৰ প্ৰতিখন দেৱালে জয়পুৰৰ ইতিহাস ফুচফুচাই কয়। হাৱা মহলত 1953খন সৰু সৰু খিৰিকী আছে, যাক জাৰুখা বুলি কোৱা হয়। ৰাজঘৰীয়া মহিলাসকলে দেখা নোপোৱাকৈ চহৰৰ জীৱন চাবলৈ এই খিৰিকীসমূহ নিৰ্মাণ কৰা হৈছিল। এম্বাৰ ফৰ্ট কেৱল ধুনীয়া নহয়, ই যাদুকৰী। ভিতৰৰ শীছ মহলটো এনেদৰে নিৰ্মাণ কৰা হৈছিল যাতে এডাল মমবাতিয়ে গোটেই হলটো প্ৰতিফলনেৰে পোহৰাই তুলিব পাৰে। জয়পুৰ ভাৰতৰ প্ৰথম পৰিকল্পিত চহৰ 1727 চনত মহাৰাজা জয় সিং দ্বিতীয়ই ডিজাইন কৰিছিল। আজি জয়পুৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য চহৰ, য'ত ইতিহাস, স্থাপত্য আৰু সংস্কৃতি একেলগে বাস কৰে। গোলাপী চহৰ জয়পুৰৰ পৰা, য'ত ইতিহাসে ৰজাৰ প্ৰাসাদৰ জৰিয়তে কথা কয়। ধন্যবাদ।